কাইলৈ নিৰ্ণয় হ'ব ৩ লাখ ছাত্ৰ ছাত্ৰীৰ ভাগ্য। জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰ ছাত্ৰীসকলে কাইলৈ লাভ কৰিব ভৱিষ্যত নিৰ্ণয়কাৰী ফলাফল। প্ৰায় ৩ লাখ ছাত্ৰ ছাত্ৰীৰ ভাগ্য নিৰ্ণয় হ'ব 11 বজাত। কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব 17টাকৈ ৱেবছাইটত। আনহাতে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিও ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰিব ফলাফল। এই ব্যৱস্থা সেৱাই প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে। অন্য এটা উল্লেখযোগ্য কথা হ'ল পৰীক্ষাৰ্থীসকলে ফলাফলৰ দিনাই মাৰ্কশ্বিটো লাভ কৰিব। মাৰ্কশ্বিটবিলাকত 6 তৰপীয়া সুৰক্ষা ব্যৱস্থা থকাৰ লগতে বাৰকোডো থাকিব। আনহাতে মোবাইলতো ছাত্ৰ ছাত্ৰীসকলে SMS যোগে পৰীক্ষাৰ ফলাফল চাব পাৰিব। সকলো ছাত্ৰ ছাত্ৰীলৈ সেন্টিনেল নিউজে জনাইছে আন্তৰিক শুভেচ্ছা। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, সেন্টিনেল নিউজ, গুৱাহাটী।